সমাগত বিটিচি নিৰ্বাচন পূৰ্বে বিটিচি পৰিষদীয় নিৰ্বাচন বৰ্জন কৰি আহিছিল গুৰেশ্বৰৰ বামুণচাৰবাসীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে পৰিষদীয় নিৰ্বাচনত মুক্তমনে সাব্যস্ত কৰিব ভোটদান গাঁওবাসীৰ শতাধিক লোকে ইউপিবিএল দলত যোগদান কৰি দিলে পৰিষদীয় নিৰ্বাচনত ভোটদানৰ ইংগিত ভোটদানৰ লগতে চৰকাৰৰ সকলো সা সুবিধা বৰ্জন কৰি অহা গাঁওবাসীয়ে গ্ৰহণ কৰিছে চৰকাৰী সুবিধা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে এই পৰিৱৰ্তন আহিছে গাঁওখনলৈ গাঁওবাসীয়ে গুৰেশ্বৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাত পৰিষদীয় নিৰ্বাচনত ভোটদানৰ লৈছে সিদ্ধান্ত আৰু ইউপিপিএল দলৰ নীতি আদৰ্শক ভাল পাই শতাধিক ৰাইজে দলটোত কৰে যোগদান ইপিনে বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী আজি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত গপচাৰা প্ৰাইমাৰীত আমাৰ বামুণজাৰ গাঁৱৰ জইনিং প্ৰগ্ৰাম আছিলে এই জইনিং প্ৰগ্ৰামৰ সন্মানীয় আমাৰ দলৰ দলপতি সভাপতি মাননীয় দেৱজিৎ ব্ৰহ্ম ডাঙৰীয়া আৰু কেন্দ্ৰীয় কমিটিৰ পৰা মাননীয় আমাৰ লিগেল এডভাইজাৰ তথা আমাৰ গড়েশ্বৰ যিটো বিধানসভা সমষ্টিত কোঅৰ্ডিনেটৰ মাননীয় শব্দৰাভা দাদা ডাঙৰীয়া উপস্থিত আছিলে আৰু আমাৰ দলৰ সকলো বিষয় বাবদ নেতৃবৃন্দ আহিছে আৰু লগতে আজি দিনটোত 90 জনতকৈ অধিক ব্যক্তিয়ে যোগদান হয় যেহেতু তেখেতসকলে আমাৰ দলৰ নীতি আৰু আদৰ্শ ভাল পাই আমাৰ দলত নিযুক্তি হৈছে আৰু যেহেতু এই বামুণজাৰ গাঁওখন আপোনালোকে সকলো জ্ঞাত যেহেতু বহুদিন ধৰি ভোট বৰ্জন কৰিছিলে বিটিআৰ কাউন্সিলৰ ভিতৰত নাথাকো বুলি সেইখিনি কাহিনী সকলো জ্ঞানী ব্যক্তিসকলে নিশ্চয় জানে আৰু সাধাৰণ ৰাইজেও জানে হিচাপে আজি মই খুবেই আনন্দ পাইছোঁ সুখী হৈছোঁ গপচাৰ ভিচিডিচিৰ আণ্ডাৰত বামুণজাৰত প্ৰায় 100ৰ ওচৰা-ওচৰি 97 জন ব্যক্তিসকলে আমাৰ ইউপিবিএল দলৰ নীতি আদৰ্শ ভাল পাই পেলাই জইন হৈছে সেইটো মই আমাৰ গড়েশ্বৰ ব্লগৰ ইউপিবিএলৰ ফালৰ পৰা মই তেখেতসকলক আদৰি লৈছোঁ সম্ভাষণ জনাইছোঁ যাতে অনাগত দিনত আমি একেলগে সমিল মিলৰ মাজত যাতে আমি এই গড়েশ্বৰ সমষ্টিটো উন্নয়ন কৰি আমি যাতে গড়েশ্বৰৰ পৰা বিটিআৰত চৰকাৰ চলোৱাৰ ক্ষেত্ৰত যাতে সক্ৰিয়ভাৱে আমাৰ প্ৰমোদ বড়ো ছাৰক সহযোগ কৰিব পাৰে সেইটো মই চিন্তা কৰিছোঁ আৰু কাৰণ আজি আপোনালোকে সবে গম পাইছে যে যেহেতু আজি প্ৰমোদ বড়ো ছাৰৰ যি গুড গভৰ্নেন্স বিভিন্ন জাতি জনগোষ্ঠীক লৈ বা বিভিন্ন ভাষা ধৰ্মাৱলম্বীসকলক একেলগে লৈ সমিল মিলৰ মাজত সকলোৰে উন্নয়নৰ কথা চিন্তা চৰ্চা কৰি তেখেতে যি এটা পদক্ষেপ গ্ৰহণ কৰি আগুৱাই লৈ গৈ আছে হয় এতিয়া মানে কি আমাৰ যিখিনি বেদনা সেইখিনি আমি বহুদিন আগৰ পৰাই আমাৰ বামুণজাৰবাসীয়ে অনুভৱ কৰি আছোঁ কি পালো কি নাপালো ৰাজনীতিকভাৱে হওক বা সামাজিকভাৱে হওক এতিয়া সদৌ শেষত আমাৰ সকলোখিনি ৰাইজে বুজি পাইছে এটা কথাই আমি যদি আমাৰ একেবাৰে টপ লিষ্টৰ লিডাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিখন ইউপিপিএল চৰকাৰ গঠন হৈছে সেইখনত যদি আমি যোগদান নকৰোঁ নিশ্চয় আমাৰ যিখিনি পিছুৱাই গ'লো আৰু সিমান বছৰ আমি পিছুৱাই যাব লাগিব যাৰ ফলত আমাৰ এতিয়া মানে ৰাস্তা ঘাট আজিও সম্পূৰ্ণ হৈ নুঠিল ঘৰ দুৱাৰ সম্পূৰ্ণ হৈ নুঠিল আনকি ৰাজহুৱা অনুষ্ঠানো তাৰমানে আমাৰ সম্পূৰ্ণ হৈ নুঠিল এতিয়া আমি নিশ্চয় আশা ৰাখিছোঁ আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যিখিনি বলিষ্ঠ নেতাই আমাক মানে ইউপিপিএল চৰকাৰ হৈ আগুৱাই যোৱাত সহায় কৰিছে তেখেতসকলক আমি উৎসাহ উদ্দীপনা যোগাব লাগিব যাতে আমি ভৱিষ্যতে তেখেতসকলৰ জৰিয়তে আমাৰ এই এৰিয়াটো আমাৰ সমাজখন বা আমাৰ অঞ্চলৰ এটি সুন্দৰ পৰিৱেশৰ বাতাবৰণৰ সৃষ্টি কৰি আমি বিশ্ব দৰবাৰত থিয় হ'ব পাৰোঁ তাৰ আশা ৰাখিছোঁ সেয়া আমি সকলোখিনি ৰাইজে আজি আপোনালোকে দেখিছে ইয়াতে ইমানখিনি ৰাইজ গোট খাইছে অকল মানে যোগদান কাৰ্যসূচী যিটো তিক্ততা এই যোৱা যিকেইটা বছৰ যি তিক্ততা সেই তিক্ততাৰ মানে অনুভৱ কৰিয়েই এতিয়া ইউপিপিএল চৰকাৰত যোগদান কৰিছে কিবা বিজেপি হওক কংগ্ৰেছ হওক বহুতক চালোঁ নাই কোনো ফলে নধৰিলে আমি আশা ৰাখিছোঁ নিশ্চয় নতুনকৈ আমাক যি ইউপিপিএল দল আমাৰ মাজত গঠিত হৈছে নিশ্চয় আমাৰ
আমাৰ ভৱিষ্যতৰ বাট তেওঁলোকে মোকলাব। ইতিমধ্যে আমি সকলোখিনি তৰফৰ পৰা তেওঁলোকৰ সহায় সহযোগিতা পাইছোঁ। আৰু আমাৰ সুখৰ বিষয়, এখন আমাৰ কিছুদিন আগত আমাৰ দক্ষিণ বামুনঝাৰ হৰি মন্দিৰত সোণালী জয়ন্তী হৈ গ'ল। তাতে আমাৰ MCL ডাঙৰীয়াই এটি তোৰণ দিম বুলিছিলে। দুখৰ বিষয়, তেওঁ কিবা কাৰণত তোৰণটো দিব নোৱাৰিলে যদিও তাৰ এক মাহ পিছতে আমাৰ হৰি মন্দিৰটিলৈ 2 লাখ টকাৰ এটা দান আগবঢ়াইছে, যাৰ ফলত আমি 50 বছৰীয়া মানে হৰি মন্দিৰ কোনো আগতে একো দান পোৱা নাছিল, 50 বছৰ বিৰতিৰ পিছত পাইছোঁ। আমি ধন্যবাদ জনাইছোঁ। উদূৰ ভৱিষ্যতে ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।